হেল্ল' গাইজ, আজি আপোনালোকৰ কথা এটা ক'ম। কথাটো মই নকওঁ বুলি ভাবিছোঁ কৈয়ে দিওঁ। যিহেতু কথাটো কি জানে, মানে সৰুৰ পৰা ডাঙৰ হৈছোঁ, মানে যিবিলাক কথা আমি নুশুনো বা আমি কেতিয়াও শুনা নাই, সেই কথাকেইটা এনেকৈ বাস্তৱ মানে হৈ আছে। সেই বাস্তৱ কাহিনীকেইটা এতিয়া আপোনালোকক দেখাম আৰু কাহিনীকেইটা ক'ম। কি হৈ গৈছে মানে আমাৰ ৰুমখনত, মানে যোৱাকালি ৰাতি হৈ গৈছে। কাহিনীটো হ'ল অলপ সৰু কাহিনী হয়। আপোনালোকে এইটো মাইণ্ড নকৰিব যে আমাৰ এই বস্তুটো হেৰুৱাৰ কাৰণে এই বস্তুটো আপোনালোকক কিয় দেখালোঁ বা বস্তুটো আপোনালোকক প্ৰকাশ কৰিলোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকে ভাবিব যে কথাটো এনেকুৱা দিনত, এনেকুৱা ডিজিটেল ইণ্ডিয়া দিনত এনেকুৱা কাহিনীকেইটা হৈ আছে। আপোনালোকক এইটোৱেই কথাটো আপোনাক জনাম বুলি ভাবিলোঁ যে জনাওঁ, এনেকুৱা ডিজিটেল যুগত এনেকুৱা কাণ্ড হৈ আছে। আৰু কাহিনীটো কি হ'ল আপোনালোকক দেখাওঁ। এই মিঠাতেল বস্তুটো আমাৰ যোৱাকালি ৰাতিহে মিঠাতেলটো আনিছিলে হাফ লিটাৰ। আমি এসাঁজ বনালোঁ, যিহেতু 1 গ্ৰাম যাব, আধা লিটাৰ থাকে টেমাখনৰ ভিতৰত। এই আধা লিটাৰ টেমাখনৰ ভিতৰত যিহেতু আমি এসাঁজ বনাই ইয়াতে টেবুলৰ ওপৰত থৈ দিছিলোঁ, ইয়াৰ পৰা 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত 1.5 ঘণ্টাৰ ভিতৰত আমাৰ এই বস্তুটো এনেকুৱা হৈ আছে। চাব পাৰিছে। এই বস্তুটো আপোনালোকক কি ক'ব বিচাৰিছোঁ, আপোনালোকে কি ক'ম নিজে অনুভৱ কৰিব। মই আৰু ক'বলগীয়া নাই যে বস্তুটো এনেকুৱা ডিজিটেল ইণ্ডিয়া দিনত এনেকুৱা হ'ব। কাহিনীটো কি ক'ম মই ভাবিবলৈ পৰা নাই যে মই এনেকৈ কৰিম, ভিডিঅ'টো বনাম, আপোনালোকক দিম। মই সপোনতো ভবা নাই। যিহেতু আমাৰ ডিজিটেল ইণ্ডিয়াত মানে কি, এইটো বস্তুটো হৈ গ'ল, কাহিনীটো হৈ গ'ল, নতুনকৈ কাহিনী এতিয়াও শুনা নাই। সেইকাৰণে ভাবিলোঁ আপোনালোকক বনাওঁ যে এনেকুৱা দিনত এতিয়াও এনেকুৱা আছে। নাম নকওঁ, যিহেতু আছে। কি ক'ম আৰু আপোনালোকক বস্তুটো ইমানতে বুজি লওক। বাই বাই, সমাপ্ত ভিডিঅ'।